যদি আমি ভাবিছো অনলাইন এক্সামিনেশন কেনেবাকে আমি ল'ব পাৰিম। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আছো আজি ভিডিঅ'ৰ জৰিয়তে চাৰিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। আজি চাৰিটাৰ ভিতৰতে প্ৰথমে আলোচনা কৰিম 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কেই তাৰিখৰ পৰা হ'ব, সবিশেষ আজি ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তাৰ পিছত আলোচনা কৰিম উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰৰ ফাইনেল পৰীক্ষা কোন তাৰিখৰ পৰা হ'ব, অনলাইনত হ'ব, সবিশেষ জনাই দিম। আজি তৃতীয় নম্বৰত আলোচনা কৰিম ইউজিৰ পৰীক্ষাসমূহ কোন তাৰিখৰ পৰা হ'ব আৰু অপেন বুক সিস্টেম পদ্ধতিটো কি পদ্ধতি, সবিশেষ জনাই দিম। তাৰ পিছতে পিজিৰ পৰীক্ষাসমূহ কোন তাৰিখৰ পৰা হ'ব, কোন তাৰিখত শেষ হ'ব আৰু অপেন বুক সিস্টেম পৰীক্ষাটো কেনেকুৱা সিস্টেমত হয়, সবিশেষ ছাত্ৰ-ছাত্ৰীসকলে আজি ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই যোৱাটো খুবেই দৰকাৰী। ছাত্ৰীসকল, তোমালোকে যদি আমাৰ এইটো চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ নতুন নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ। আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰীসকল, আজি প্ৰথমে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ সকলো পৰীক্ষা অনলাইনত পাতিব। এইটো সম্পূৰ্ণৰূপে সকলো ছাত্ৰ-ছাত্ৰীয়ে গম পাইছে, যোৱাকালি নটিচ প্ৰকাশ কৰি দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। কিন্তু এটা কথা ছাত্ৰ-ছাত্ৰীসকলে বুজিব পৰা নাই যে অপেন বুক সিস্টেম পৰীক্ষাটো কি পদ্ধতি হয়। ছাত্ৰ-ছাত্ৰীসকলৰ ইয়াত জনাইছে যে ছাত্ৰ-ছাত্ৰীসকলৰ তাৰিখসমূহ সম্পূৰ্ণৰূপে ডিক্লেয়াৰ কৰি দিছে কোন তাৰিখৰ পৰা ইউজি আৰু পিউজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাসমূহ হ'ব। তাৰপিছতে ছাত্ৰ-ছাত্ৰীসকলৰ আলোচনা কৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰৰ ফাইনেল পৰীক্ষা। প্ৰথমতে ইউজি আৰু পিজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ খবৰখিনি জানিলোঁ। ইয়াত কৈছে ৰাজ্যৰ ভয়াৱহ কোভিড-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয় অনলাইন মাধ্যম যোগে অপেন বুক সিস্টেমত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অপেন বুক সিস্টেম এই পদ্ধতিটো কি পদ্ধতি হয় আৰু কেনেকুৱা হ'ব পৰীক্ষাটো, সবিশেষ জনাই দিম। ছাত্ৰীসকল, তোমালোকে পেজ কেইটাত অতি মনোযোগেৰে চাই যাবা। ইয়াত কৈছে অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা, অৰ্থাৎ ছেমিষ্টাৰ পৰীক্ষাসমূহ অনলাইন পদ্ধতিত হ'ব বুলি জনাইছে গুৱাহাটী বিশ্ববিদ্যালয়। ৰাজ্যৰ ভয়াৱহ কোভিড-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয় অনলাইন মাধ্যম যোগে অপেন বুক সিস্টেম অৰ্থাৎ মুক্ত গ্ৰন্থ প্ৰণালীত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক জৰুৰীকালীন বৈঠকৰ কৰ্তৃপক্ষই অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ জাননী প্ৰকাশ কৰিছে যোৱাকালি। বিশ্ববিদ্যালয়ৰ পৰা জনোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পিজিত পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ ছেমিষ্টাৰ পৰীক্ষাসমূহ 1 জুনৰ পৰা 15 জুনলৈকে অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব। যিমানখিনি পৰীক্ষা আছে 1 জুনৰ পৰা আৰম্ভ হৈ 15 দিনৰ ভিতৰত সমাপ্ত হ'ব। তাৰপিছত আহিছে যে আনহাতে স্নাতক মহলাৰ অৰ্থাৎ ইউজি যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছে আণ্ডাৰ গ্ৰেজুৱেশ্যন, সেই ইউজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা জুন মাহৰ দ্বিতীয় অৰ্থাৎ 15 জুনৰ পিছৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব। ইয়াত কৈছে দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব। কৈছে পৰৱৰ্তী সময়ত পৰীক্ষা সন্দৰ্ভত বিস্তৃত নিয়মাৱলী প্ৰকাশ কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে, অৰ্থাৎ পৰৱৰ্তী সময়ত ৰুটিনটো প্ৰকাশ পাব বুলি জনাইছে। যিসকল ছাত্ৰ-ছাত্ৰী ইউজি আৰু পিজিৰ ছাত্ৰ-ছাত্ৰী আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাসমূহ 1 জুনৰ পৰা 15 জুনলৈকে হ'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰী ইউজি আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ 15 জুনৰ পিছৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাটো আহিব। কিন্তু কেইদিনৰ ভিতৰতে ৰুটিনটো প্ৰকাশ কৰিব বুলি জনাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। কিন্তু এতিয়া ছাত্ৰ-ছাত্ৰীসকলে বুজিব পৰা নাই যে অপেন বুক সিস্টেম পৰীক্ষাটো কি হয়, এইটো কেনেকুৱা পদ্ধতি, ছাত্ৰ-ছাত্ৰীসকলে কেনেকুৱা ৰূপত দিব লাগিব পৰীক্ষাসমূহ, ঘৰতে বহি নে স্কুলত গৈ দিব লাগিব, সবিশেষ ছাত্ৰ-ছাত্ৰীসকলক নটিচটোৰ জৰিয়তে কোৱা হৈছে। নটিচটো পঢ়ি আমি তোমালোকক সুন্দৰভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশ পোৱা নটিচ, যিটো নটিচত কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাসমূহ অনলাইনত অনুষ্ঠিত হ'ব। কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত এই নটিচটোৰ মাজত এটা গুৰুত্বপূৰ্ণ গণনা কৰিছে, যিটো গণনা কৰিছে যে অপেন বুক সিস্টেম এই পদ্ধতিটো কেনেকুৱা পদ্ধতি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাসমূহ নিজৰ ঘৰৰ হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ ঘৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অনলাইনত পৰীক্ষাসমূহ দিব লাগিব। ইয়াত কোৱা হৈছে যে অপেন বুক সিস্টেম পৰীক্ষাটো, ইয়াত কৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াত কৈছে যে পেণ্ডিং এক্সামিনেশ্যন উইল বি হেল্ড ইন, যিসমূহ পৰীক্ষা পষ্টপন কৰি দিয়া হৈছে, এপ্ৰিলৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, সেই পৰীক্ষাসমূহ এপ্ৰিল মে'ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, সেই পৰীক্ষাসমূহ পষ্টপন কৰি দিয়া হৈছে। এই পষ্টপন পৰীক্ষাসমূহ অপেন বুক সিস্টেম ইন দ্য অনলাইন মোড অনলি। ছাত্ৰ-ছাত্ৰীসকলৰ পিজি আৰু ইউজিৰ পৰীক্ষাসমূহ অনলাইন মোডত আৰু অপেন বুক সিস্টেম অৰ্থাৎ ঘৰতে বহি কিতাপ চাই বা নোটছ মেলি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাসমূহ অনলাইনৰ জৰিয়তে দিব পাৰিব বুলি বৰ্ডে জনাইছে। এইটো আছিল ছাত্ৰ-ছাত্ৰীসকলৰ যিটো অপেন বুক সিস্টেম, এইটোৱে বুজায় যে অপেন বুক সিস্টেম পৰীক্ষাটো অনলাইন মোড, অৰ্থাৎ কি নিজৰ ঘৰতে বহি কিতাপ চাই বহি পৰীক্ষাসমূহ দিব পাৰিব বুলি এনেকুৱা
সুবিধা দিছে গুৱাহাটী বোৰ্ডে অৰ্থাৎ যিসমূহ পৰীক্ষা হয় অনলাইনত সেইসমূহ এনেধৰণে সুবিধা পায় ছাত্ৰ ছাত্ৰীসকলে কিন্তু 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ সেকেন্ড ইয়াৰৰ যেটো ফাইনেল পৰীক্ষা হেতু অনলাইনৰ চৰ্চা চলি আছে যদিও অনলাইনত পৰীক্ষাসমূহ পাতে তেনেহলে এনেকুৱা সিস্টেমটো হ'ব যে ওপেন বুক সিস্টেম ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি নিজৰ মোবাইল বা কম্পিউটাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাসমূহ দিব ছাত্ৰ ছাত্ৰীসকলে কিতাপ চাই ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি পৰীক্ষাসমূহ দিব পাৰিব বুলি বোৰ্ডে জনাইছে এইটো কৈছে যে ওপেন বুক সিস্টেম 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটোৰ ক্ষেত্ৰত তেনেকুৱা যদি অনলাইনত পাতে তেনেহলে সেই সেম সুবিধাখিনি পাব ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ পাইছে ইউজি অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেচন আৰু পিজি যিসকল ছাত্ৰ আছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ সেই একে সুবিধা দিছে যে 1 জুনৰ পৰা আৰম্ভ হ'ব যিসকল পিজি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা সেই পিজি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা 1 জুনৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 15 জুনত আৰু ইউজিৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ হ'ব জুন মাহৰ দ্বিতীয় সপ্তাহ বুলে বুজাই ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী দ্বিতীয় সপ্তাহ হৈছে জুন মাহৰ 15 জুনৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ 15 জুনৰ পিছৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ সম্পূৰ্ণভাৱে হ'ব জনাইছে বৰ্ডৰ পৰা কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ৰুটিনটো কেইদিনৰ ভিতৰত পাব তোমালোকে পৰৱৰ্তী ভিডিঅৰ সৈতে তোমালোকে জানিব পাৰিবা গতিকে এতিয়া আলোচনা কৰিম 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা সম্বন্ধে সকলে এতিয়া আলোচনা কৰিম 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা সম্পৰ্কে কেতিয়া অনুষ্ঠিত হ'ব 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা পিছে অনলাইন হ'ব নে অফলাইন হ'ব বৰ্ডৰ পৰা জনাইছে যে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন যোজা চলাই আছে যদিও যদি পাতিব পাৰে বৰ্ডে তেনেহলে পতাৰ সম্ভাৱনা আছে কিন্তু অলপ যোজা চলাইছে যদি ছাত্ৰ ছাত্ৰীসকলে সাজু হয় তেনেহলে পাতিব 2021 বৰ্ষৰ মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা অনলাইন মোডত প্ৰথমবাৰৰ বাবে পাতিব 2021 বৰ্ষৰ পতাৰ সম্ভাৱনা আছে 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা অনলাইন মোডত পিজি আৰু ইউজিৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহৰ দিন ঘোষণা কৰিছে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ অনলাইন মোডতে হ'ব বুলি জনাইছে তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চৰ্চা হৈছে 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা কোন তাৰিখৰ পৰা অনুষ্ঠিত হ'ব তাৰ মাজতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেন্ট বক্সত কমেন্ট কৰি জনাইছিল যে কেতিয়া হ'ব 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা কিন্তু আজি ছাত্ৰ ছাত্ৰীসকলে সেইভাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে আমি এইটো ভিডিঅৰ জৰিয়তে জনাব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকল মে মাহত অনুষ্ঠিত নহয় 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা কোভিড পৰিস্থিতি উন্নত হ'লে বা ছাত্ৰ ছাত্ৰীসকলৰ কোভিড পৰিস্থিতি বেয়া হৈ থাকিলে অনলাইন মোডত পাতিব যদি কোভিড পৰিস্থিতি উন্নত হয় অলপ ভাল হয় তেনেহলে জুন মাহতে অনুষ্ঠিত হ'ব বুলি বৰ্ডত জনাইছিল এটা বিবৃতি যোগে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কিবা বুজাটো অসুবিধা আছে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাই থৈ যাবা আমি পৰৱৰ্তী ভিডিঅ'তে তোমালোকক জনাবলৈ চেষ্টা কৰিম